অটুট ঘৰ অটুট অসম। নমস্কাৰ, চিটি 18 সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। অসম বিধানসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা। 30 অক্টোবৰত ৰাজ্যৰ 5 সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাউৰা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই মাজুলীৰ উপ নিৰ্বাচনৰ দিন। 2 নৱেম্বৰত হ'ব ভোট গণনা। 1 অক্টোবৰত জাৰি কৰিব অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 16 অক্টোবৰ। অসম বিধানসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাউৰা সমষ্টিত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। কিন্তু এতিয়াও ঘোষণা হোৱা নাই মাজুলীৰ উপ নিৰ্বাচনৰ দিন। 2 নৱেম্বৰত হ'ব ভোট গণনা। 1 অক্টোবৰত জাৰি কৰিব অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 16 অক্টোবৰ। মাননীয় মহোদয়ে টিভিৰ সন্মুখত গাল দুখনত চৰিয়াই মানে গোটেই দুখন গাল ফুলি গ'ল। এতিয়া দাঁতেৰি তেজ বিৰিঙি গ'ল। টিভিৰ সন্মুখত নিজে কৈছে যে মই মহাপাপী, মই মহা ভুল কৰিছোঁ। কি ভুল কৰিছে? মোদীক মিছলীয়া বুলি কৈছিলে। মোদীয়ে মিছা কথা কয়, 2 কোটি চাকৰি দিম বুলি কৈ পেলাই নিদিলে, সেইকাৰণে তেওঁ গালি পাৰিছিলে। 15 লাখ টকা দিম বুলি কৈ নিদিলে, সেইকাৰণে গালি পাৰিছিলে। মাজুলীত দুবাৰ আধাৰশিলা হ'ল, দলংখন নহ'লে, সেইকাৰণে গালি পাৰিছিলে। আজি তেওঁ কৈছে যে মই মোদীক গালি পাৰি মহাপাপ কৰিলোঁ। অৰ্থটো কি? কোনটো সঁচা? মোক কোনোবাই কৈছে যে কংগ্ৰেছক যদি ভোট দিয়ে কাইলৈ আকৌ দল বাগৰিব, তেতিয়া আমি কি কৰিম? কিন্তু দল বাগৰা মানুহক যদি ৰাইজে ভোট দি থাকে তেতিয়াহে মানুহে দল বাগৰিবলৈ সাহস কৰিব। যদি দল বাগৰা মানুহক যদি ৰাইজে কঠোৰতম শাস্তি দিয়ে, দৃষ্টান্তমূলক শাস্তি দিয়ে, তেতিয়াতো কোনো গোটেই চবৰ কাৰণে ভাল হ'ব। এতিয়াতো অসমত যে অকল কংগ্ৰেছ দলৰ পৰা মানুহ বিজেপিলৈ গৈছে এনেকুৱা নহয়। বিজেপিৰো কেন্দ্ৰীয় মন্ত্ৰী আছিলে এগৰাকী সাংসদ তৃণমূল কংগ্ৰেছত জইন কৰিছে। বিজেপিৰ এজন MLA, আমাৰ ইয়াততো MLA ৰিজাইন দি পেলাই গৈছে। বিজেপিতো মুকুল ৰয় বিজেপিৰ MLA ৰিজাইন নিদিয়াকৈ এতিয়া এছেম্বলিত তৃণমূলৰ লগত বহি আছে। ইমান অশুভ পৰম্পৰা ভাৰতবৰ্ষত যিটো সৃষ্টি হৈছে, মই ভাবোঁ এইবাৰ অসমৰ ৰাইজে এটা সুযোগ পাইছে। মৰিয়নি, থাউৰা, আমাৰ গোসাইগাঁও, তামুলপুৰ, ভৱানীপুৰৰ ৰাইজে এটা সুযোগ পাইছে আৰু ৰাইজে এই সুযোগ গ্ৰহণ কৰি অসমৰ এক অপসংস্কৃতিক অৱসান ঘটাবৰ কাৰণে ৰাইজে এইবাৰ কংগ্ৰেছক ৰাইজে ভোট দিলে, কংগ্ৰেছক ৰাইজে আশীৰ্বাদ দিলে, অসমৰ ৰাজনীতি সংস্কাৰ হ'ব। কংগ্ৰেছ দলৰ প্ৰস্তুতি নালাগে 1 নম্বৰ কথা। কাৰণ আমিতো সদায় প্ৰস্তুতিত আছোঁ আৰু যে আমাৰ দল নেশ্যনেল লেভেলৰ এটা পাৰ্টি, প্ৰত্যেকটা দিনৰ দলৰ এটা ৰুটিন ৱাৰ্ক এটা আছে। সেইটো কাৰণে মই ভাবোঁ যে স্পেচিফিকেলি উপ নিৰ্বাচনৰ কাৰণে কিবা এটা প্ৰস্তুতি এইটো হ'ব নোৱাৰে 1 নম্বৰ কথা। কাৰণ হৈছে কি, আমাৰ উপ নিৰ্বাচনৰ কাৰণে বা এনেই আমাৰ সংগঠনে আমি কাম কৰি আছোঁ আৰু মই ভাবোঁ এইবাৰ আমি ভাল ৰিজাল্ট আমি এটা কৰিব পাৰিম আৰু উপ নিৰ্বাচন আমি কৰিব পাৰিম। প্ৰাৰ্থীটোলৈ কিবা চিন্তা কৰিছে নেকি যি সমষ্টিসমূহত নিৰ্বাচন হ'ব? ইতিমধ্যে মোটামুটি যেতিয়া ঘোষণা হৈ গৈছে, মোৰ লাগিছে যে কালি পৰহিৰ মাজত আমাৰ কোৰ কমিটি মিটিং হ'ব আৰু ইতিমধ্যে বহুতখিনি পাৰ্টীৰ নাম আমাৰ ওচৰত আহি পাইছে। ইতিমধ্যে আমি যিটো চালোঁ যে আমাৰ বহুতখিনি কেণ্ডিডেটে আমাক ফৰ্ম ফিল আপ কৰিলে, বহুতখিনি কেণ্ডিডেটে আমাৰ লগত যোগাযোগ কৰিছে আৰু মই ভাবোঁ কম দিনৰ ভিতৰত 2-4 দিনৰ ভিতৰত কোৰ কমিটিৰ মিটিং হ'ব। তাৰপৰা লাহে লাহে যিমান কাৰণ বেছি দিন নাই আৰু তাৰপিছতে এতিয়া আৰু আপোনাৰ জানে যে নমিনেশ্যনৰ কাৰণে ডেট দিয়া হৈছে। এইটো কাৰণে ডেট মতে হ'ব। মই ভাবোঁ যে উইদিন এ ভেৰি শ্বৰ্ট টাইম আমি আমাৰ পাৰ্টিৰ লিষ্টটো আমি প্ৰকাশ কৰিব পাৰি। চাওক, নাৱাডেজ যদি মোৰ ক'ব লগা হয় তেনেহ'লে মই ক'ম যে নাই, মই 5টাৰ মাজত 6টাৰ মাজত 6টাই পাম বাৰু, এনেকুৱা ক'ব লাগে। সেইটো কাৰণে আজিৰ দিনত হয়তো বা কোৱাটো অকণমান টান হ'ব, কিন্তু মই ভাবোঁ যে এইবাৰ ৰিজাল্টটো আমাৰ ভাল হ'ব আৰু আমি কংগ্ৰেছ দল আমি ইউনাইটেডলি ফাইট কৰি আছোঁ আৰু মই ভাবোঁ যে বিজেপিক প্ৰভাৱিত কৰিবৰ কাৰণে যি কৰিব লগা আছে আমি আগন্তুক দিনত বা আমাৰ এইবাৰ নিৰ্বাচনত কি ৰিজাল্ট হয়, ৰিজাল্ট মতে আপুনি গম পাই যাব। আৰু উপ নিৰ্বাচনৰ কাৰণে এতিয়ালৈকে আমি থাউৰা সমষ্টিত প্ৰস্তুতি চলাই আছোঁ। বাকী কংগ্ৰেছৰ লগত বুজাবুজি হয় নে নহয় তাৰ ওপৰত আমি অপেক্ষা কৰি আছোঁ। আপোনালোকে সকলোৱে জানে যে থাউৰা বিধানসভা সমষ্টিৰ কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধৈৰ্য কৰক ইতিমধ্যে মনোনীত কৰা হৈছে আৰু আমি তাৰ ধৈৰ্য কৰৰ আমি প্ৰচাৰ অভিযান চলাই আছোঁ আৰু এইটো নিশ্চিতভাৱে মই ক'ব পাৰোঁ যে থাউৰাত আমি জয়ী হ'ম। তাৰ বিপৰীতে আন 5টা সমষ্টি আমি এতিয়ালৈকে কংগ্ৰেছৰ লগত বুজাবুজিৰ কাৰণে ৰৈ আছোঁ। তো
যদি কংগ্ৰেছৰ লগত বুজাবুজি হয় কংগ্ৰেছৰ সকলো পক্ষকে আমি প্ৰস্তাৱ দিলোঁ যদি বুজাবুজি হয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি সেইবিলাক সমষ্টিৰ হয়তো বেছিকেইটা সমষ্টি তেওঁলোকক এৰি দিম আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে আৰু নিশ্চিতভাৱে আমি নিজেই আগবাঢ়ি গৈ আপোনাৰ হেৰি কৰিম মানে আটাইকেইটা সমষ্টিতে 6টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম 60,000 ওচৰা-ওচৰি ভোট মই যে লাভ কৰিম সেয়া নিশ্চিত আৰু মোৰ পিছৰ যিগৰাকী কেণ্ডিডেট থাকিব তেওঁ 30,000 ব্যৱধানত তলত থাকিব সেইকাৰণে মই জয় হ'ম নিশ্চিত ৰাজ্য দলে কি বুলি প্ৰচাৰ কৰিছে তেওঁলোকৰ ক'ত চৰকাৰ কেন্দ্ৰত ৰাজ্যততো চৰকাৰ বুলিবলৈ নাই তেওঁলোকৰ নেতা কোন তেওঁলোকৰ নেতা অখিল গগৈ ৰাজ্য দলৰ ইয়াৰ যিজন প্ৰাৰ্থী তেওঁ ৰাইজৰ বাবে কিমান গ্ৰহণযোগ্য তেওঁ ৰাইজক এটা বেজী সূতা দি পালে নাই হাতী ওলালে টৰ্চ এটা দি পালে নাই বেমাৰ হ'লে কিবা দৰৱ কিনিবলৈ কিঞ্চিত সাহায্য দি পাইছিলে নাই অতদিনে ক'ৰবাত যদি ভাগৱত পাঠ ক'ৰবাত যদি বিহু ক'ৰবাত যদি কৰম সন্মিলন ক'ৰবাত ল'ৰাই ভলীবল খেলিবলৈ ভলীবল এটা বিচাৰিছিল এদিনো ভলীবল এটা দি পাইছিলে নাই এই কথাবোৰ ৰাইজে চাব নহয় এনেই চেহেৰা চাই পেলাই কাৰোবাক ৰাইজে ভোট দি দিব নেকি সেইকাৰণে থাকিল কথা কংগ্ৰেছৰ প্ৰাৰ্থী কংগ্ৰেছৰতো একেবাৰে শেষ অলপ যি কংগ্ৰেছৰ আছিলে ভূপেন বৰাই যেতিয়া চোলাটো ফালি দিলে মানে খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে চোলা নাফালিল কাৰ কাৰণে ফালিল এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে সংযুক্ত নাগৰিকৰ কাৰণে যেতিয়া চোলা ফালি দিলে সেই তেতিয়া আৰু কংগ্ৰেছ যিকণ অকণ আছিল কংগ্ৰেছ সেইটো খতম যেহেতু ইলেকশন কমিশন অফ ইন্ডিয়ায় নোটিফিকেশন জারি করেছে গোসাইগাঁও 28 নম্বর বিধানসভা সমষ্টিত অহা 30 অক্টোবরত উপনির্বাচন হব গতিকে মই ভারতীয় জনতা পার্টি পরিয়ালৰ তৰফৰ পৰা ভারতীয় জনতা পার্টি হিসাবে মই এজন প্ৰাৰ্থিত্ব দাবীদাৰ আৰু ইয়াত আমাৰ 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিত ভারতীয় জনতা পার্টিৰ ভেটি মজবুত আৰু অনাগত দিনত যদি উপনিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাজ্যিক বিষয়ববীয়া আৰু মিত্ৰ দল উমৈহতীয়া হিচাপে যদি ইয়াতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰদান কৰে আমাৰ জয় ইয়াতে 100% নিশ্চিত আমি বিপিএফ দল হিচাপে সাজু হৈ আছোঁ যিহেতু আমাৰ বিপিএফ ৰাজনৈতিক দলৰে প্ৰতিনিধিত্ব কৰি প্ৰয়াত আমাৰ মাজেন কাৰ্যালী ছাৰে তিনিবাৰকৈ কাৰ্যকাল অতিবাহিত কৰাৰ পিছতো এইবেলিও জিকিবলৈ সক্ষম হৈছে ৰাইজৰ যিটো সঁহাৰি এতিয়াও যথেষ্ট আছে তথা ৰাইজৰ যিটো আশীৰ্বাদ আমি এইবাৰো পাম আৰু আমাৰ বিশ্বাস বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত বিপিএফ ৰাজনৈতিক দলৰ অবিহনে অন্ততঃ আমাৰ 28 নম্বৰ সমষ্টিৰ ৰাইজে বিকল্প বিচাৰি নাপাব সেইফালৰ পৰাতো জিকিব লাগে মানুহে আশা কৰিছে আমাৰ দলে আশা কৰিছে যিহেতু মানে আমাৰ দলৰ চৰকাৰ আছে বিটিআৰ চৰকাৰ গতিকে আমাৰ দলৰ কেণ্ডিডেটক নিদি পেলাই কাক ভোট দিব এনেকৈ মানে মানুহবিলাকে ভাবি আছে উপনিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত এনেদৰে বিভিন্নজনৰ প্ৰতিক্ৰিয়া আমি শুনিবলৈ পালোঁ অসম বিধানসভাৰ উপনিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন গোসাইগাঁও ভৱানীপুৰ তামুলপুৰ মৰিয়নি আৰু থাউৰা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু তাৰ পিছতে এনেদৰে বিভিন্নজনৰ প্ৰতিক্ৰিয়া ঘোষণা হোৱা নাই মাজুলীৰ উপনিৰ্বাচনৰ দিন 2 নৱেম্বৰত হ'ব ভোট গণনা 1 অক্টোবৰত জাৰি কৰিব অধিসূচনা মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 16 অক্টোবৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে গোসাইগাঁও ভৱানীপুৰ তামুলপুৰ মৰিয়নি আৰু থাউৰা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে কিন্তু এতিয়াও ঘোষণা হোৱা নাই মাজুলীৰ উপনিৰ্বাচনৰ দিন অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন গোসাইগাঁও ভৱানীপুৰ তামুলপুৰ মৰিয়নি আৰু থাউৰা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰিছে মাজুলীৰ এতিয়াও উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই এই সন্দৰ্ভত আমি কথা পাতিম আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে
উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে বিভিন্নজনৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছো 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰিছে আৰু ঘোষণা কৰাৰ পিছতে স্বাভাৱিকতে এতিয়া কঠোৰতা বৃদ্ধি পাব শাসক বিৰোধীৰ মাজত বিশেষকৈ উজনিত হাওৰা মৰিয়নি সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ মাজত বিশেষ চৰ্চাও আৰম্ভ হৈছে গতিকে এই দুটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীদাৰ কোন হ'ব পাৰে চাওক এতিয়াই কোৱা নাযায় কাৰণ কিয় যেতিয়াই এই অধিসূচনা জাৰি কৰিলে আৰু ইয়াৰ আগতে ৰাজীৱ ভৱনৰ ফালৰ পৰা কংগ্ৰেছৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ পৰা আবেদন বিচাৰিছিলে আৰু আবেদন দুইটা সমষ্টিতে প্ৰায় 15জন যি প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকে আবেদন জনাইছে কিন্তু সমান্তৰালভাৱে আমি যদি কওঁ যে শাসক পক্ষৰ ফালৰ পৰা তাত যেটো মৰিয়নি সমষ্টিত যাৰে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগ দিছে বা সুশান্ত বুঢ়াগোহাঁই তেখেতে যোগদান কৰিছে আপোনাৰ থাওৰা সমষ্টিৰ পৰা আৰু ফণীধৰ তালুকদাৰে ভৱানীপুৰৰ পৰা জইন কৰিছিলে গতিকে এই তিনিটা সমষ্টিত তেখেতসকলে প্ৰাৰ্থিত্ব পাম বুলি ভাবি আছে যদি শেষ মুহূৰ্তত কোনো উলট পালট নহয় তেতিয়াহ'লে হয়তো তেওঁলোকে টিকট পাব কিন্তু ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চিত হৈছে যে যি এক্সিষ্টিং যিসকল MLA আছিলে তেওঁলোকে বিজেপিত যোগ দিছে হয়তো তেওঁলোকৰ তিনিওজনে নাপাব পাৰে হয়তো কাৰোবাৰ টিকট কৰ্তন হ'ব পাৰে এতিয়া ফণীধৰ তালুকদাৰৰে টিকট কৰ্তন হয় নে আন কাৰোৰে কৰ্তন হয় কিন্তু যি সমান্তৰালভাৱে বিৰোধী দলসমূহে বিশেষকৈ যদি আমি বিৰোধী দল হিচাপত ধৰা যায় কংগ্ৰেছে 5টা সমষ্টিতে তেওঁলোকে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব থাওৰা সমষ্টি মৰিয়নি সমষ্টি ভৱানীপুৰ সমষ্টি তামুলপুৰ আৰু গোসাইগাঁও আৰু AUDF তেওঁলোকে ইতিমধ্যে মুকলিকৈ কৈছে যে তেওঁলোকে যে তামুলপুৰত কণ্টেষ্ট নকৰে বা থাওৰা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগ নবঢ়ায় কিন্তু দুটা সমষ্টিত তেওঁলোকে মৰিয়নিতো আগ নবঢ়ায় কিন্তু তেওঁলোকে দুটা সমষ্টিত খেলিব এই দুটা হ'ল গোসাইগাঁও সমষ্টিত নিৰ্বাচন খেলিব আৰু লগতে তেওঁলোকে ভৱানীপুৰত খেলিব তেওঁলোকে কৈ আছে AUDF যে ভৱানীপুৰত ইয়াৰ আগতে 2011 চনত বা 2016 চনত আৰু 2021 চনত তিনিবাৰ তেওঁলোকে AUDF পূৰ্বতে আবুল কালাম আজাদ দুবাৰ আৰু এবাৰ ফণীধৰ তালুকদাৰ গতিকে হেট্ৰিক কৰিছোঁ গতিকে আমাক সেই সমষ্টিটো আমি খেলিম বুলি তেওঁলোকে আৰু খেলাই নহয় জয়লাভৰ দাবী তেওঁলোকে উত্থাপন কৰিছে তেওঁলোকৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক যি কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে আৰু সমান্তৰালকৈ কংগ্ৰেছে গোসাইগাঁৱত এটা সময়ত 8বাৰ ৰেকৰ্ড সংখ্যক ভোটত জিকিছিলে একেৰাহে 8বাৰ জিকিছিলে মিথিয়াছ টুডু তেখেত চাহ জনগোষ্ঠীয় নেতা আছিলে গতিকে তেখেতে নেখেলে বা এতিয়া সেই সমষ্টিটো কংগ্ৰেছে দখল কৰিব পাৰিব নেকি কাৰণ তাত যথেষ্টখিনি সংখ্যালঘু ভোট আছে ইতিমধ্যে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি হিচাপ নিকাচ এইবোৰ আৰম্ভ হৈছে আৰু তামুলপুৰত এটা ডাঙৰ খবৰ যে যদি BPF ত্যাগ কৰি ইমানুৱেল মুছাহাৰী আগতে তেখেতে এডুকেশ্যনৰ EM আছিলে পৰৱৰ্তী সময়ত তেখেতে BPFৰ বিধায়ক আছিলে আৰু তেওঁ বিজেপিত যোৱাবাৰ যোগদান কৰিছিলে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিন্তু তেখেতক প্ৰিয়ংকা বিজেপি দলে টিকট নিদিয়াৰ বাবে যোৱাবাৰ ইলেকশ্যন খেলা নাছিলে আৰু লেহৰাম বড়োত তেখেতে UPPLৰ ফালৰ পৰা জয়লাভ কৰি প্ৰয়াত হ'ল আসনখন খালী হ'ল বিপুল যেহেতু AIDFৰ পৰা আঁতৰি অহাৰ পিছত AIDFৰ পৰা আঁতৰি অহাৰ পিছত যেহেতু কংগ্ৰেছে উজনিৰ সমষ্টিকেইটাত সফলতা লাভ কৰিব পাৰিব বুলি ভাবে নে নাই দুইটা সমষ্টি কংগ্ৰেছে পুনৰ দখল কৰিব পাৰিবনে হয় মই সেই দুটা সমষ্টিৰ কথা ক'ম কিন্তু কৈছে ইমানুৱেল মুছাহাৰীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব যদি বিজেপিয়ে তেওঁক টিকট প্ৰদান নকৰে তামুলপুৰৰ কথাটো ক'লোঁ এতিয়া আহিলোঁ উজনি অসমৰ দুখন আসনত তেখেতসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কাৰণ এতিয়াই জয় পৰাজয় কোনো ক'ব নোৱাৰে কিন্তু এটা কথা হয় যে যিটো দলে শাসনত থাকে সেই দলেই জয়লাভ কৰে কাৰণ কিয় শাসন নিৰ্দিষ্ট দলৰ লগতে ৰাইজ থাকিবলৈ বিচাৰে উন্নয়নৰ কাৰণে গতিকে এই মুহূৰ্তত জয় পৰাজয় ক'ব নোৱাৰি কিন্তু এতিয়াও পাল্লা ভাৰী আছে শাসকীয় বিজেপি তেওঁলোকৰ মিত্ৰজোঁটৰ ফালে গতিকে কোনে টিকট পায় সেইটো লক্ষণীয় হ'ব কাৰণ কিয় যিটো 8 তাৰিখে নমিনেশ্যনৰ মনোনয়ন পত্ৰৰ যে লাষ্ট ডেট গতিকে তাৰ আগে হয়তো কাইলৈ পৰহিলৈকে বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থিত্ব মৰিয়নি যদি ৰূপজ্যোতি কুৰ্মীয়ে পায় বা থাওৰাত সুশান্ত বুঢ়াগোহাঁয়ে প্ৰাৰ্থিত্ব পায় গতিকে তাত যথেষ্ট কষ্ট নহ'ব জয়লাভৰ ক্ষেত্ৰত এই কথাটো আমি এটা অনুমান কৰিব পাৰোঁ কিন্তু চাব লাগিব যে কংগ্ৰেছৰ তাত কোনে প্ৰাৰ্থিত্ব পাব কাৰণ বিগত যি 2021 চনৰ নিৰ্বাচন তাত তেওঁলোকে মহাজোঁট কৰি সফল হ'ব পৰা নাছিলে উজনি অসমত সাংঘাতিক বেছি চিট বিজেপিয়ে কংগ্ৰেছে পোৱা নাই গতিকে এই যে আসনত তেওঁলোকে লাভান্বিত হ'ব তেনে কথা কোৱা নাযায় কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি হাৰিব বা জিকিব কথা নকওঁ কিন্তু এটা কথা ক'ব পাৰোঁ যে এতিয়া AUDF তেওঁলোকৰ লগত নাই আৰু ৰাইজৰ দলৰ ভূমিকা অখিল গগৈৰ ভূমিকা কেনেধৰণৰ হ'ব লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ ভূমিকা কেনেধৰণৰ হ'ব কিন্তু এটা কথা নিশ্চিত যে যিকোনো নিৰ্বাচন হ'লেই কলেজ নিৰ্বাচন হ'লেই জমি উঠে গতিকে অসম বিধানসভাৰ উপ নিৰ্বাচন থাওৰা আৰু মৰিয়নি লগতে সমান্তৰালভাৱে আন তিনিটা সমষ্টি গোসাইগাঁও তামুলপুৰ আৰু যিধৰণে ভৱানীপুৰ গোটেইকেইটা সমষ্টিত যথেষ্ট ইণ্টাৰেষ্টিং হ'ব আমি কিছু সময় আগতে ৰিপুণ বৰা লগ পাইছিলোঁ ৰিপুণ বৰাই আমাক কৈছিলে যে মাজুলী সমষ্টিটো কিয় আজিলৈকে দখল ধৰি থৈ দিছিলে সৰ্বানন্দ সোণোৱাল তেখেতকো সমালোচনা কৰিছিলে যে মাজুলীত সৰ্বানন্দৰ বাবে আৰু ছমাহ পিছুৱাই গ'ল গতিকে এই ধৰণৰ বাকযুদ্ধ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু চাবলগীয়া হ'ব অহা কাইলৈ পৰহিলৈ কাৰণ অতি সোনকালে বিভিন্ন দলে তেওঁলোকৰ প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰিব প্ৰিয়ংকা হয় যেহেতু অখিল গগৈৰ ৰাইজৰ দলৰ কথা আপুনি কৈছে গতিকে অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰিণজ্যোতিৰ অসম জাতীয় পৰিষদৰ ভূমিকা কি হ'ব পাৰে
হয় তাকেই এতিয়া যদি অখিল গগৈ যেতিয়া অসম বিধানসভাৰ অধিৱেশন চলি আছিলে তেতিয়া আমি একেলগে দেখিছিলোঁ কংগ্ৰেছৰ লগত তেওঁ এই অধিৱেশক সমালোচনা কৰি কংগ্ৰেছৰ ওচৰ চাপিছিলে আৰু সেই সময়তে কাৰ্যকৰী দুগৰাকী সভাপতি জাকিৰ হুছেইন সিকদাৰ ৰাণা গোস্বামীয়ে ৰাজগড়ৰ মঠঘৰীয়া ৰাইজৰ দলৰ কাৰ্যালয়লৈ গৈছিলে আৰু ঠিক তেনেকৈ অখিল গগৈ পাৰ্টীৰ পৰা ধৈৰ্য কোঁৱৰে হওক বা তেওঁলোকৰ ভাস্কৰী শইকীয়া তেওঁলোকে আহিছিলে ৰাজীৱ ভৱনলৈকে তেওঁলোকে আদান প্ৰদান হৈছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মিত্ৰতা থমকি ৰ'ল গতিকে এতিয়া একলা চলৰ নীতিত অৱতীৰ্ণ হৈছে কংগ্ৰেছে অকলে খেলিব নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰিছে তেওঁলোকে কৈছে যে আমি জয় পৰাজয় পিছৰ কথা কিন্তু আমি আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে আমি আমাৰ ভোট বেংকটো শক্তিশালী কৰিব বিচাৰিছোঁ গতিকে এক প্ৰকাৰ নিশ্চিত হৈছে যে কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব গতিকে ৰাইজৰ দলৰ জাতীয় পৰিষদে আগৰ দৰে আকৌ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব গতিকে বিৰোধীৰ ভোট বিভাজনৰ সম্পূৰ্ণ সুবিধা শাসকীয় দলে লোৱাৰ পূৰ্ণ সুবিধা আছে আৰু আগৰ পৰাই যদি আমি চাওঁ যেতিয়া অগপ চৰকাৰ আছিল তেতিয়াও শাসকীয় পক্ষ মণিৰাম পাঠাৰীয়ে নাওবৈচা সমষ্টি বাই ইলেকশ্যনত জিকিছিলে প্ৰবীণ গগৈয়ে খুমটা সমষ্টি বাই ইলেকশ্যনত জিকিছিলে আগতে যদি কংগ্ৰেছৰ দিনত চোৱা যায় জীৱকান্ত গগৈ বাই ইলেকশ্যন জিকিছিলে গতিকে বাই ইলেকশ্যনবিলাক শাসক পক্ষ থাকিলে তেতিয়াহ'লে যিকোনো শাসক পক্ষৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ সুবৰ্ণ সুযোগ থাকে 80% চান্স থাকে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো বিপুল অসম বিধানসভাৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 30 অক্টোবৰত ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন গোসাইগাঁও ভৱানীপুৰ তামুলপুৰ মৰিয়নি আৰু থাউৰা সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে চাই থাকক চিটি 18 ঘূৰি আহিম চিটি 18ৰ মাজলৈ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড আপোনালোকে চাইছে চিটি 18 চিপাজাৰ গৰুখুটিত চলা উচ্ছেদৰ পিছতে সোণাপুৰত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিক গৰুখুটি কাণ্ডই ৰাজ্য তোলাপাৰ লগাই থকাৰ সময়তে দিছপুৰৰ বিধায়ক অতুল বৰাই উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ সন্দেহজনক নাগৰিকে দিছপুৰ সমষ্টিৰ ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰলৈ পত্ৰ লিখিছে বিধায়ক অতুল বৰাই ইপিনে বিধায়কৰ অভিযোগ পত্ৰৰ পিছতে সৰজবিন তদন্তৰ বাবে সোণাপুৰৰ কচু গাঁৱত উপস্থিত হয় ৰাজহ চক্ৰ বিষয়া সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ ভূমিৰ নথিপত্ৰ পৰীক্ষা কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে ইপিনে বিধায়কৰ লগতে সোণাপুৰত সন্দেহজনক নাগৰিক প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে জোৰাবাটৰ পৰা দিছপুৰ সমষ্টিৰ বেদখল সন্দৰ্ভত অধিক জনাবলৈ আমাৰ সৈতে পোনপটীয়াকৈ সম্প্ৰচাৰত সংযুক্ত হৈছে মৌচুম বৈশ্য মৌচুম আপোনাৰ ওচৰলৈ আহিছো যেহেতু দিছপুৰ সমষ্টিত কোন কোন এলেকাত বেদখলকাৰী উচ্ছেদ হৈছে আৰু চৰকাৰে কি ব্যৱস্থা লৈছে এই সন্দৰ্ভত কি তথ্য আছে হয় হয় প্ৰিয়ংকা নিশ্চয় ক'ব লাগিব যে দিছপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে এক পত্ৰযোগে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰিছিল কচুতলি পাৰঘুমা বেলটিলা আদি অঞ্চলত হাজাৰ হাজাৰ যি অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিছে নাৱেৰে নদী পথ ব্যৱহাৰ কৰি নাৱেৰে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল আজি সেই অভিযোগৰ ভিত্তিত সোণাপুৰ ৰাজহ চক্ৰৰ বিষয়ে আচলতে সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰে আৰু যি লোকসকল আছে তাত বাস কৰা লোকসকলে আচলতে কিছু সংখ্যকৰ নথিপত্ৰ পৰীক্ষা কৰে আৰু এই নথিপত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত কিছু কথা পোহৰলৈ আহিছে যে বিধায়কগৰাকীয়ে যি উল্লেখ কৰিছিল যে হাজাৰ হাজাৰ আচলতে লোক উক্ত অঞ্চলত কচুতলি অঞ্চলত যি প্ৰৱেশ কৰাৰ কথা কোৱা হৈছিল কিন্তু আজি যি পৰিদৰ্শন কালত দেখা গ'ল যে হাজাৰ হাজাৰ লোক তেনেদৰে প্ৰৱেশ কৰা কোনো তথ্য পোৱা নগ'ল যি নতুনকৈ ঘৰ আচলতে নিৰ্মাণ কৰা হোৱা নাই কিন্তু পূৰ্বৰ পৰা যিসমূহ ঘৰ তাত আছিলে যি নৈ পাৰত আচলতে ঘৰসমূহ আছিলে এই ঘৰসমূহত আচলতে ভোটাৰ তালিকাত বিধায়কগৰাকীয়ে উল্লেখ কৰা মতে যে ভোটাৰ তালিকাত নাম নাই কামৰূপ মহানগৰ জিলাৰ ভোটাৰ তালিকাত আচলতে কিছু সংখ্যকৰ নাম নাই বুলি যি এক বিষয় উত্থাপন হৈছিল এই বিষয়টো চোৱাত দেখা গৈছে অন্য জিলাৰ আচলতে কিছু সংখ্যকৰ ভোটাৰ তালিকাত নাম থকা লোক আচলতে এই অঞ্চলত বাস কৰিছে আৰু প্ৰকৃতত এইসমূহ আচলতে বাংলাদেশী বা অবৈধ নাগৰিক বুলি অভিহিত এইকাৰণে কৰিব নোৱাৰি যিহেতু কচুতলি অঞ্চলত তেওঁলোকৰ ভোটাৰ তালিকাত নাম নাই যদিও অন্য জিলাত আচলতে ভোটাৰ তালিকাত তেওঁলোকৰ নাম আছে কিন্তু এই ক্ষেত্ৰত বিধায়কগৰাকীৰ কথাও নুই কৰিব নোৱাৰি কিয়নো বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে অন্য জিলাৰ লোক আহি
কচুতলি অঞ্চলত প্ৰৱেশ কৰিছে যিহেতু বিধায়কগৰাকীৰ পত্ৰখনত উল্লেখ থকা পাৰঘুমা যিহেতু বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে প্ৰশাসন তৎপৰ হৈ পৰিছে আৰু আজি চাৰ্কল অফিচাৰে গৈ পেলাই পৰীক্ষাৰ বাবে ওলাই গৈছে গতিকে তাৰ পিছত স্থানীয় লোকে কিন্তু সেইটো না কৰিছে গতিকে তাৰ পিছত কি আছে আপোনাৰ তাৰ পিছৰ তথ্য আপোনাৰ হাতত কি আছে তাৰ পিছত এটা নিশ্চয়কৈ ক'ব লাগিব যে যি চক্ৰ বিষয়াগৰাকী যি পৰীক্ষা কৰিলে তাত যিসমূহ লোকৰ নথিসমূহ পৰীক্ষা কৰিলে আচলতে যিসমূহ ভূমিৰ যি নথি আছিলে সেই নথিসমূহ একাংশৰ নথি আচলতে কেঁচা দলিল বুলি অভিহিত হৈছে যি চৰকাৰীভাৱে তেওঁলোকে কোনো ধৰণৰ মতামত প্ৰকাশ নকৰিলে চক্ৰৰ বিষয়ে যে এইসমূহ নথি আচলতে কি হ'ব বা কি ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয়কৈ এই ক্ষেত্ৰত চক্ৰ বিষয়াগৰাকীয়ে উল্লেখ কৰিছে যে এই নথিসমূহ পৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব কিয়নো স্পষ্ট নহয় কোনো কথা যে এইসকল লোক আচলতে লোকসকল যিসমূহ ভূমি আছে ভূমি তেওঁলোকৰ প্ৰকৃততে তেওঁলোকৰ ভূমি হয় নে চৰকাৰী ভূমি এইসমূহ নিশ্চয়কৈ পৰীক্ষণৰ প্ৰয়োজন আছে লগতে এটা কথা উল্লেখ কৰিব লাগিব যে কচুতলি অঞ্চলত যি আজি পৰিদৰ্শন কৰিছিল এই পৰিদৰ্শন কালত এটা কথা জানিব পৰা গৈছিল যে যিসমূহ ভূমি আছে সেইসমূহ একাংশ ভূমি আচলতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত আৰু যিসমূহ লোক আচলতে তাত বাস কৰিছে সেইসমূহ লোকৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি অধিগ্ৰহণ কৰা তেওঁলোকৰ যি যোগ্যতা আছে নে নাই সেয়াও সন্দেহজনক অৱস্থাত আছে হয় মৌচম আপুনি লাইনত থাকক আপোনাৰ ওচৰলৈ আহিম মৌচম ধন্যবাদ জনাইছো আপোনাৰ ওচৰলৈ পুনৰ আহিম এইবাৰ আমি যাব বিচাৰিছো আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ওচৰলৈ মিছামাৰীৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজ আমাৰ লগত আছে আমি পোনপটীয়াকৈ গৈছো হৰেণ ভূমিজৰ ওচৰলৈ হৰেণ আপোনাৰ ওচৰলৈ আহিছো আৰু গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা শোণিতপুৰৰ ঠেলামৰা ৰাজচক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল গুলজাৰ হুছেইন সম্পৰ্কত আৰু শেহতীয়া তথ্য কি আছে নিশ্চয়কৈ প্ৰিয়ংকা ঠেলামৰা ৰাজচক্ৰ কাৰ্যালয়ৰ যিগৰাকী লাট মণ্ডল গুলজাৰ হুছেইন তেখেতক মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখাই যোৱাকালি গুৱাহাটীৰ ভঙাগড়ত তেখেতক এৰেষ্ট কৰিছে অভিযোগ তেখেতৰ বিৰুদ্ধে যে আচলতে মাটিবাৰী সংক্ৰান্তীয় যি উৎকোচ বিচাৰিছিল তেখেতে আৰু এই উৎকোচ বিচাৰাৰ যি অভিযোগ আচলতে মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখা আছে দুৰ্নীতি নিবাৰক শাখাক অভিযোগ দিয়াক কালি আচলতে গুৱাহাটীৰ ভঙাঘৰত হাতে লুটে এইগৰাকী মণ্ডল গুলজাৰ হুছেইনক 50,000 টকা আগধন দিয়াৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে প্ৰিয়ংকা যদিও এটা কথা ক'ব লাগিব ঠেলামৰা ৰাজচক্ৰৰ কাৰ্যালয়ত আচলতে বহু দালাল আৰু বিষয়া কৰ্মচাৰী তেওঁলোকৰ মিতিৰালি আছিল আৰু যি মুখ্যমন্ত্ৰীয়ে যি প্ৰকাশ কৰিছিল আচলতে ৰাজচক্ৰৰ কাৰ্যালয়সমূহত যি দালালৰ তালিকা সেই দালালৰ তালিকাত আচলতে যিসকলৰ নাম প্ৰকাশ পাইছিলে একাংশ যি দালাল সেই দালালসকলক আচলতে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এইগৰাকী মণ্ডল গুলজাৰ হুছেইনে আচলতে মধ্যস্থা কৰিছিলে আৰু যিসকল দালালক তেখেতসকলৰ তেওঁলোকৰ যি নাম দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ এক অভিযোগ উত্থাপিত হৈছিলে আৰু তেখেতসকলে ধন দিলে আচলতে দালালৰ যি তালিকা এই তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ এক অভিযোগ উত্থাপিত হৈছিল আৰু সেই অনুসাৰেই আচলতে গুৱাহাটীত তেখেতসকলে ধনৰ লেনদেন কৰিবলৈ যাওঁতে আগধন 50,000 টকা দিয়াৰ সময়তে হাতে লুটে ধন্যবাদ জনাইছো হৰেণ ভূমিজ ধন্যবাদ জনাইছো মৌচম বৈশ্য ধন্যবাদ জনাইছো চিপাঝাৰৰ গৰুখুটিত চলা উচ্ছেদৰ পিছতে সোণাপুৰত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকে দিছপুৰৰ বিধায়ক অতুল বৰাই উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ ইপিনে বিধায়ক অতুল বৰাই চৰকাৰলৈ লিখা অভিযোগ পত্ৰৰ পিছতে সোণাপুৰৰ কচু গাঁৱত ৰাজচক্ৰ বিষয়াই চলালে চৰজমিন তদন্ত দিছপুৰ সমষ্টিত সোমাইছে সন্দেহজনক নাগৰিক বাংলাদেশী গাঁৱৰী চিটিলৈ আহিবলৈ টাউনলৈ আহিবলৈ মানুহবিলাকৰ হেঁপাহ বহুত বাঢ়িছে বিধায়ক অতুল বৰাৰ বিস্ফোৰক অভিযোগ সিদিনাখন আমাৰ শিৱ মন্দিৰৰ আধাৰশিলা কৰিবলৈ যাওঁতে বটাগলি শিৱ মন্দিৰ বেদখল কৰিবলৈ আহিছিল চৰকাৰলৈ অভিযোগ পত্ৰ বিধায়ক অতুল বৰাৰ সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ চৰজমিন তদন্ত চৰ চাপৰিত নহয় এইবাৰ ৰজাঘৰীয়াৰ নাকৰ তলতে ভূমি দখলত নামিছে সন্দেহজনক নাগৰিকে চিপাঝাৰৰ গৰুখুটিত চলা উচ্ছেদৰ পিছতে সোণাপুৰত প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিক গৰুখুটি কাণ্ডৰ ৰাজ্য টোলপাৰ লগাই থকাৰ সময়তে দিছপুৰৰ বিধায়ক অতুল বৰাই উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ বিধায়কগৰাকীৰ নিজ সমষ্টিতে হেনো সোমাইছে সন্দেহজনক নাগৰিক মই হাজাৰ হাজাৰ বুলি কৈছোঁ কিয় যিহেতু হাজাৰ হাজাৰ ৰাইজে কৈছে
মই গৈ স্পট ভেৰিফিকেশ্যন কৰাকৈ নাই, কাৰণ মই গৈ ভেৰিফিকেশ্যন কৰিবলৈ মই যাব নোৱাৰোঁ। মই গ'লে একেবাৰে খেদিবলৈহে যাম। এই দৃশ্য সোণাপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলি গাঁৱৰ। সন্দেহজনক নাগৰিকে দিছপুৰ সমষ্টি ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰলৈ পত্ৰ লিখিছিল বিধায়ক অতুল বৰাই। বিধায়কৰ অভিযোগ পত্ৰৰ পিছতে চৰজমিন তদন্তৰ বাবে কচুগাঁৱত উপস্থিত হ'ল সোণাপুৰ ৰাজহ চক্ৰৰ বিষয়া। একেটা জমি দুটা দলিল দিছে কেনেকৈ? আৰু এটা দলিল 2017, এটা দলিল 2019, একেটাই জমি। সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ ভূমিৰ নথি-পত্ৰ পৰীক্ষা কৰিলে ৰাজহ চক্ৰৰ বিষয়াগৰাকীয়ে। তেওঁলোকে ইয়াত মাটি কিনাৰ ডকুমেণ্ট, মাটিৰ যিখিনি তেওঁলোকে প্ৰডিউচ কৰিছে দলিল আদি, সেইবোৰ ভালকৈ চেক কৰাৰ প্ৰয়োজন আছে অলপ সময় সাপেক্ষে। আৰু বাকী চাৰ্টিফাইড কপি ভোটাৰ লিষ্ট তেওঁলোকৰ বাৰু বেলেগ জেগাৰ হয়, এইটো আমি গম পাইছোঁ। তেওঁলোকৰ ইয়াত ভোট উঠা নাই বা উঠিছে, সেইটো বিষয়ে মই গাঁওবোৰক খবৰ কৰিব কৈছোঁ কি কিমানজনৰ ভিতৰত তেওঁলোকে ইয়াত আচলতে ভোটিং পাব্লিক হয়। ইপিনে বিধায়কৰ লগতে সোণাপুৰত সন্দেহজনক নাগৰিক প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গৰুখুটি উচ্ছেদৰ পিছতে নদী পথেৰে নাওলৈ অঞ্চলটোলৈ আহিছে বহু সন্দেহজনক নাগৰিক। মানুহ গৰু নাও নাই, মানে গৰুৱে মানুহে নাও মানে ঘৰে চব লৈ অহাটো দেখা পাইছোঁ আমি। এইটো 2 সপ্তাহমান আগত আহিছে। ক'ত নামিলে? নামাটো আমি দেখা নাই, উজাই আহিছে ইফালে। আগতো আহিছে, লৈ আহিছিল। চিপাঝাৰৰ পৰা এনেকৈ ব্ৰহ্মপুত্ৰ হৈ দীঘাৰুৰে সোমাই এই অঞ্চলত বৰটিলা এই অঞ্চলত ইয়াতে সোমাইছে আহি বৰটিলা আৰু ইয়াতে পাম উলিয়াই আছে। তাৰপিছতে কচুতলি এই অঞ্চলত সোমাইছে যথেষ্ট সংখ্যক ব্যক্তি আহি ইয়াত সোমাইছেহি। অবৈধভাৱে তেখেতসকলে যিসকল মানে নাগৰিক আছে, যিসকল সন্দেহযুক্ত নাগৰিক আহি এনেদৰে ভৰি পৰিছে এই অঞ্চলত। অৱশ্যে বিধায়ক অতুল বৰাৰ অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু প্ৰশ্ন হ'ল, কাৰ ছত্ৰছায়াত এনেদৰে অসমত অবৈধভাৱে প্ৰৱেশ কৰি সন্দেহজনক নাগৰিকে দখল কৰি আহিছে খিলঞ্জীয়া তথা চৰকাৰী ভূমি। বিধায়ক অতুল বৰাৰ বিস্ফোৰক অভিযোগৰ পিছত দিছপুৰ সমষ্টি বেদখল মুক্ত কৰাক লৈ কি ব্যৱস্থা ল'ব চৰকাৰে, সেয়া সময়তহে লক্ষণীয় হ'ব। যোৰাবাটৰ পৰা মৌচুম বৈশ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটিত এটা চাৰু খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।